স্বাধীন প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱাৰ বাসগৃহত গণেশ চতুৰ্থী উদযাপন। মাংগলিক বাদ্যৰ ধ্বনিৰে সিদ্ধিদাতাৰ শ্ৰীচৰণত সন্ধিয়াৰ মংগল আৰতি। আজি গণেশ চতুৰ্থী। গণেশ বন্দনাৰে মুখৰিত হৈ পৰিছে আকাশ বতাহ। সমান্তৰালকৈ স্বাধীন প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱাৰ বাসগৃহতো মাংগলিক কাৰ্যসূচীৰে পূজাৰ আয়োজন কৰা হৈছে। বেদ মন্ত্ৰ ধ্বনিৰে আৰম্ভ কৰা পূজাভাগৰ সন্ধিয়া সিদ্ধিদাতাৰ শ্ৰীচৰণত কৰা হয় মংগল আৰতি। শ্ৰী গণেশৰ চৰণত অৰ্পণ কৰা হৈছে বিধে বিধে লাডু আৰু প্ৰসাদ। আধ্যাত্মিক পৰিৱেশৰ সুঘ্ৰাণে বিৰাজ কৰিছে স্বাধীন প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰগৰাকীৰ বাসগৃহৰ চৌপাশৰ পৰিৱেশ। ইয়াৰ লগতে অজন্তা গোস্বামীৰ গণেশ বন্দনায়ো সৃষ্টি কৰে এক আধ্যাত্মিক পৰিৱেশৰ। স্বাধীন প্ৰতিদিন গোষ্ঠীৰ সঞ্চালক ঋষি বৰুৱায়ো আগবঢ়ালে ভকতিৰ অক্ষ। মুঠতে দেশৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত গণেশ চতুৰ্থী উপলক্ষে সৃষ্টি হোৱা মাংগলিক পৰিৱেশৰ সমান্তৰালকৈ স্বাধীন প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰগৰাকীৰ বাসগৃহতো একেই পৰিৱেশ বিৰাজ কৰা পৰিলক্ষিত হয়। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।